নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল প্ৰতিখন বিদ্যালয়লৈকে এখন বিশেষ চিঠি আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে সেই চিঠিখনৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা অহা এখন বিশেষ চিঠিখন 15/12/2023 তাৰিখে আহিছে আৰু সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ মহাশয়ে প্ৰত্যেকখন জিলাৰ ইনস্পেক্টৰ অফ স্কুল, প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকলোলৈকে পঠাইছে। চিঠিখনৰ বিষয়বস্তুটো হৈছে ইনফৰমেশ্যন ৰিগাৰ্ডিং পৰীক্ষা পে চৰ্চা 2024। আমি জানো ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী মহাশয়ে প্ৰত্যেক বছৰে পৰীক্ষা পে চৰ্চা নামেদি বিশেষ কাৰ্যসূচী কৰে। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ লগত বিশেষ বাৰ্তালাপ কৰে আৰু কোনো বিশেষ অভিভাৱক তথা শিক্ষকৰ লগতো বাৰ্তালাপ কৰে আৰু মোদী মহাশয়ক পোনপটীয়াভাৱে এই ব্যৱস্থাৰ জৰিয়তে প্ৰশ্ন সুধিব পৰা যায়। গতিকে সেই কথাটো আগত ৰাখি এই জানুৱাৰী মাহত যি পৰীক্ষা পে চৰ্চা কাৰ্যসূচী হ'ব তাত কি কৰিবৰ কাৰণে কোৱা হৈছে, ক্লাছ 6ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কোৱা হৈছে, যিটো নেকি মাইগভ পৰ্টেলৰ জৰিয়তে হ'ব আৰু নিৰ্দিষ্ট লিংকো আছে। আৰু তাত অকল যে ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰিব তেনেকুৱা ধৰণৰ নহয়, ইয়াত শিক্ষক ছাত্ৰ ছাত্ৰী বা অভিভাৱকো ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কোৱা হৈছে আৰু লগতে ইয়াৰ জৰিয়তে হয়তো বিশেষ কোনোবা ছাত্ৰ ছাত্ৰী অৰ্থাৎ বা শিক্ষক বা অভিভাৱকে কি কৰিব পাৰিব, তেওঁৰ সৈতে পোনপটীয়াভাৱে কথা কোৱাৰ সুবিধা লাভ কৰিব। গতিকে ইয়াৰ কাৰণে এটি লাষ্ট ডেট দিয়া হৈছে 12/1/2024 তাৰিখৰ ভিতৰত অনলাইন কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। গতিকে আপোনালোকৰ যিবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণী 6ৰ পৰা 12লৈকে আছে আৰু আপোনালোকৰ যিসকল শিক্ষাগুৰুৰ ক্লাছ 6ৰ ওপৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে বা আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো ছাত্ৰ ছাত্ৰী নাথাকিলেও আপোনালোকে নিজেও পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগত জড়িত কিছু প্ৰশ্ন আপোনালোকে উত্থাপন কৰিব পাৰিব। গতিকে নিৰ্দিষ্ট লিংকৰ জৰিয়তে গৈ আপোনালোকে কৰক আৰু আপোনালোকৰ প্লে ষ্টৰৰ জৰিয়তে যদি মাইগভ যিটো এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'লেও তেনেকুৱা ধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, আমি আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকাৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' দিয়াৰ উপৰিও বৰ্তমান সময়ত গুণোৎসৱৰ লগত জড়িত বিভিন্ন তথ্য দি আছোঁ। আপোনালোকে যদি ইতিমধ্যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ইতিমধ্যে যদি আপোনালোকে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব। তাত আমি ইউটিউবত দিয়া সকলো ভিডিঅ' নিয়মিতভাৱে দিবৰ কাৰণে চেষ্টা কৰোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ইমান মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।